বিটিআৰৰ মুছলমান বন্ধু বান্ধৱীসকল, আপোনালোকে সজাগ হওক, আপোনালোকে সচেতন হওক। আমাৰ বিটিআৰৰ ইলেকশ্যন আহি আছে, চাব ইয়াত বহুত দালাল আহিব। দালালৰ কথা নুশুনি আপুনি নিজা ইচ্ছা নিজৰ ভোট নিজৰ ইচ্ছামতে আপোনালোকে দিব। আপোনাক মই এটা উদাহৰণ দিছোঁ যে যেতিয়া ধুবুৰী সমষ্টিত ৰকিবুল হুছেইনে ইলেকশ্যন খেলিছিল, তেতিয়া সি ডাঙৰ ডাঙৰ লেকচাৰ মাৰিছিল যে এটা নহয় দুইটা নহয় তিনিটা যদি ইয়াত হেমন্ত আহে একো কৰিব নোৱাৰে, যদি মই জিকোঁ আৰু মই জীয়াই থাকোঁ। কিন্তু আপোনালোকে নিজে কাণেৰে নিজে চকুৰে দেখি আছে, শুনি আছে আজি ধুবুৰী সমষ্টিৰ অৱস্থাটো কি। গতিকে আপোনালোকে সজাগ হওক, আপোনালোকে সচেতন হওক, আপোনালোকে শিক্ষিত মানুহ, বুদ্ধিজীৱী মানুহ, আপোনালোকে নিজৰ ভোট নিজৰ অধিকাৰ ক'ত দিব নিদিব আপোনালোকে চিন্তা কৰিব। আপোনালোকে চিন্তা কৰিব যে আমাৰ নিৰাপত্তা কোন হ'ব, আমাৰ বাৰীৰ, আমাৰ গাঁৱৰ, আমাৰ মাটিৰ ভিটিৰ নিৰাপত্তা কোনে দিব, আপোনালোকে তাকে ভোট দিব।